আজি 14 ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে পালন কৰিছে বিশ্বজুৰি আৰু আমি বৰ্তমান যেহেতু উপস্থিত আছোঁ অসমৰ পাৰ্শ্বৱৰ্তী চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত আৰু অৰুণাচল প্ৰদেশৰ কানুবাৰীত যে আমি উপস্থিত আছোঁ এই মুহূৰ্তত আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ প্ৰেমৰ এক কাহিনীৰ বিষয়ে যি প্ৰেম কাহিনীয়ে ইতিমধ্যেই দুখন ৰাজ্যৰ মাজত ভাতৃত্ববোধৰ সম্পৰ্ক আজিও অটুট ৰাখিছে আৰু মোৰ পাছফালে বৰ্তমান যি আছে মৈদাম সেই মৈদাম হ'ল ৰাজকুমাৰী ৰুনুৰ যাক কোৱা হয় নাপে ৱাংচা বুলি আৰু সেই নাপে ৱাংচাৰ লগতে প্ৰেমৰ সম্পৰ্ক হৈছিল আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহৰ আৰু গদাধৰ সিংহৰ লগত ৰুনু ৰাজকুমাৰীৰ যি প্ৰেমৰ সম্পৰ্কৰ সন্দৰ্ভত মই জানিবৰ কাৰণে চেষ্টা কৰিম তাৰ প্ৰাক মুহূৰ্তত মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ কানুবাৰীত থকা নাপে ৱাংচাৰ এক প্ৰতিমূৰ্তি এই প্ৰতিমূৰ্তি কানুবাৰী গেটৰ সমীপতে আছে আৰু তাত কানুবাৰীৰ যি ফৰেষ্টে আচলতে পাৰ্ক উদ্যান এখন স্থাপন কৰিছিল সেই উদ্যানখনতেই নাপে ৱাংচাৰ বিষয়ে এনেদৰে উল্লেখ কৰা আছে আৰু আহোম ৰাজত্বকালৰ যি সময়ত আচলতে গদাধৰ সিংহই ল'ৰা ৰজাৰ যি আক্ৰমণৰ পৰা আচলতে বাচিবৰ কাৰণে পলাই ফুৰিছিল যি সময়ত পাহাৰত পলাই ফুৰা বুলি বুৰঞ্জীত উল্লেখ আছে সেই ল'ৰা ৰজা দিনৰ কাহিনী এয়া আৰু সেই কাহিনীৰ আঁত ধৰি আমি আজি আহি উপস্থিত হৈছোঁহি অৰুণাচল প্ৰদেশৰ এই কানুবাৰীত আৰু কানুবাৰীত নাপে ৱাংচাৰ লগত সেই প্ৰেমৰ যি সম্পৰ্ক আছিল প্ৰেমৰ সম্পৰ্ক সন্দৰ্ভত জানিবৰ কাৰণে চেষ্টা কৰিম এগৰাকী ব্যক্তি আছে দাদা আপোনাৰ পৰিচয়টো দিব আৰু আপুনি এই নাপে ৱাংচাৰ লগত যি গদাধৰ সিংহৰ যি প্ৰেমৰ সম্পৰ্ক এই সন্দৰ্ভত আপুনি কেনেদৰে জানে আপুনি প্ৰথমত চবক নমস্কাৰ মোৰ নাম বিষ্ণু বাহাদুৰ থাপা ডেপুটি ৰেঞ্জাৰ কানুবাৰী ফৰেষ্ট ৰেঞ্জ আণ্ডাৰ কানুবাৰী ফৰেষ্ট ডিভিজন আমাৰ এইটো একচুৱেলি পাৰ্কটো হ'ল আমাৰ নাপে ৱাংচা পাৰ্ক বুলি আমি এইবিলাক কওঁ ইয়াত মানে নাপে ৱাংচাটো মানে যোনটো ৰাণী আছিলে যোনটো গদাধৰ যোনটো অহম কিংটো ইয়াত পলাই আছিলে যেতিয়া এইটো সময়ত ইয়াত যেতিয়া লুকিছিলে সেইটো সময়ত মানে ইয়াত নাপে ৱাংচা ভাল পাই কিনি সি প্ৰেমত পৰি তাক লৈ গ'ল নিজৰ তাত তেতিয়া সি যেতিয়া তাৰ লাষ্ট ক'লে কি যেতিয়া মই মৰি যাম তেতিয়া মোৰ লাষ্ট ডেড বডিটো মোৰ পিতাইক মানে য'ত মাটি আছে বানফেৰা তাত লৈ পুতি দিব বুলি তাৰ লাষ্ট ৰিচুৱেলটো তাত কৰি দিব বুলি তাক নিজৰ উইচটো কৈছিলে ৰাজাক কৈছিলে আৰু আপোনাৰ যিটো ইয়াতে আপোনালোকৰ ইয়াতে মৈদামটো বনালে তাৰপিছতে যিটো কোৱা হয় যে নাগালেণ্ডৰ লগত অৰুণাচলৰ লগত এতিয়াও আহোমৰ যি সম্পৰ্ক অসমৰ যিটো সম্পৰ্ক সেই গদাধৰ সিংহৰ লগত ৰুনু ৰাজকুমাৰীৰ যিটো প্ৰেম আছিল সেই প্ৰেমৰ সম্পৰ্কৰ পিছতে এতিয়াও সেই ভাতৃত্ববোধৰ সম্পৰ্কটো এতিয়াও আছে বুলি সকলোৱে কয় হয় এইটো আমাৰ এইটো যোনটো ৰিলেশ্যন হয় আসাম লগত অৰুণাচলৰ এইটো ৰিলেশ্যন এতিয়াও আছে আমাৰ ইয়াত বহুতখিনি মানুহ যায় আহে ঘূৰিব আহে এটা ৰিলেশ্যন এতিয়াও মানে বিয়া চিয়া পাতে আৰু ইয়াৰ মানুহ তাৰ ছোৱালী লয় ইয়াৰ ছোৱালীটো তাত যায় আৰু এইটোত বিয়া পাতাটো হৈ আছে এইটো পাৰ্কটো বেচিকেলি আমাৰ কানুবাৰী ফৰেষ্ট ডিভিজনে এতিয়া মেইনটেনেঞ্চ কৰি আছে এইটো নাপে ৱাংচা পাৰ্কটো ইয়াত যিমান আছে এতিয়া তক আমাৰ মানে কানুবাৰী ফৰেষ্ট ডিভিজন এইটোৱে চাই আছে আৰু এইটো অসম আৰু অৰুণাচলৰ প্ৰেমৰ সম্পৰ্কটো এতিয়াও আছে মানুহখিনি ইয়াত আহি কিনে বহি কিনে নেক্সট একটা মানে এটা পিচ নিচিনা মাইণ্ডত পায় সিহঁতি ইয়াত আহি কিনে বহে গোটেইখিনি মানুহবিলাক আহে কেতিয়াবা ফুৰিবৰ কাৰণে তেতিয়া সিহঁতি আহি কিনে অকণ বহে এটা মানে মনত এটা শান্তিটো পায় আৰু ইয়াত আহি মনৰ শান্তিটো থাকে হয় নিশ্চিতভাৱে ক'ব লাগিব যিহেতু গদাধৰ সিংহৰ লগত যি প্ৰেমৰ সম্পৰ্ক আছিল নাপে ৱাংচা অৰ্থাৎ ৰুনু ৰাজকুমাৰীৰ এই ৰুনু ৰাজকুমাৰীৰ প্ৰেমৰ সম্পৰ্ক এতিয়াও অটুট আছে অৰুণাচল প্ৰদেশৰ এই ঠাইটুকুৰাত কেৱল এই ঠাইটুকুৰা বুলিয়ে নহয় অৰুণাচল প্ৰদেশৰ সমগ্ৰ অৰুণাচলৰ লগতে অসমৰ যি সম্পৰ্ক ভাতৃত্ববোধৰ সম্পৰ্ক এতিয়াও অটুট আছে বুলি যিহেতু কোৱা হয় কেতিয়াবা হয়তো কিবা কাৰণত সংঘাত সৃষ্টি হয় কিন্তু সেই সংঘাতে খন্তেকীয়া তাৰপিছতো কিন্তু ভাতৃত্ববোধৰ সম্পৰ্ক অটুট থকাৰ আচলতে যি শান্তি শৃংখলা অটুট ৰাখিছে এই সম্পৰ্কবিলাকেই আৰু আমি ক'ম যিহেতু প্ৰেমৰ দিন বুলি ক'লে যিহেতু শ্বাহজাহানৰ সেই অমৰ প্ৰেমৰ কথা কোৱা হয় ৰোমিও জুলিয়েটৰ কথা কোৱা হয় বা চেইণ্ট ভেলেণ্টাইনৰ প্ৰেমৰ বিষয়ে কোৱা হয় তাৰপিছতো আমি এটা কথাই এই মুহূৰ্তত ক'ব বিচাৰিছোঁ প্ৰেমৰ দিনত আমি স্মৰণ কৰিব বিচাৰিছোঁ গদাধৰ সিংহৰ লগত নাপে ৱাংচা অৰ্থাৎ ৰুনু ৰাজকুমাৰীৰ সেই প্ৰেমৰ সম্পৰ্কৰ কথা